নমস্কাৰ বন্ধুসকল মই ৰুবুল শইকীয়া আৰু আপুনি চাই আছে ইকুইপমেণ্ট ইউটিউব চেনেল বন্ধুসকল এই ভিডিঅ'টো 7/43 হয় যদি আপুনি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে সোঁফালে ওপৰত থকা আই বটনত ক্লিক কৰি চাই ল'ব পাৰিব এই ভিডিঅ'ৰ বিশেষ প্ৰশ্নত মই আপোনালোকক এই ফটোখনত থকা ভুলটো উলিয়াবলৈ দিছিলোঁ আৰু এই ফটোখনত থকা ভুলটো হৈছে এই আইনাখনত ছোৱালীজনীৰ প্ৰতিবিম্বটো উল্টাকে ওলাই আছে গতিকে এই ফটোখনত থকা ভুলটো হৈছে এই ছোৱালীজনীৰ প্ৰতিবিম্বটো আৰু এই প্ৰশ্নটো শুদ্ধ উত্তৰ বহুতে দিছিল তাৰ ভিতৰত কেইজনমানৰ নাম মই উল্লেখ কৰিব বিচাৰিছোঁ শুদ্ধ উত্তৰ দিয়া প্ৰথম 5জনৰ নাম আৰু ৰেণ্ডমলি সিলেক্ট কৰি উলিওৱা 5জনৰ নাম ক্ৰমে হৈছে গোলাপচন্দ্ৰ ৰায় সমীৰণ পাঠক পাৰ্থপ্ৰতিম দাস উৎপল কলিতা সঞ্জীৱ জে.এছ. ধুনু বিকি ৰাভা ক্ৰিছ লীনা দীপজ্যোতি বৰবৰুৱা DB প্ৰডাকশ্যন অনলাইন ষ্টাডি আৰু জ্যোতিষমন ডেকা তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি বিশেষ প্ৰশ্নটো মই আপোনালোকক ভিডিঅ'টো শেষৰ ফালে সুধিম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু সেই প্ৰশ্নটো শুদ্ধ উত্তৰ আপোনালোক সকলোটিয়ে দিব গতিকে কোনো ধৰণৰ দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক বন্ধুসকল প্ৰথম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ হাতৰটো তেনে উজু হয় আপোনালোক সকলোৱে উত্তৰ দিব বুলি আশা কৰিলোঁ হাতৰটো হৈছে কি বস্তু পানী খোৱাৰ পাছত মৰি যায় বন্ধুসকল আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰক বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে পিয়া হয় বন্ধুসকল আমি পানী খোৱাৰ লগে লগে পিয়াটো মৰি যায় বন্ধুসকল 2 নম্বৰ হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে এগৰাকী মহিলাই 1990 ত জন্ম হৈছিল আৰু 1990 তে মৃত্যু হৈছিল কিন্তু তেওঁ 70 বছৰ জীয়াই আছিল এইটো কেনেকৈ সম্ভৱ হ'ল আপোনালোকে ক'ব লাগে আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে বন্ধুসকল এটো নিশ্চয় সম্ভৱ হ'ব কাৰণ 1990 হৈছে এটা হোটেলৰ ৰুম নাম্বাৰ আৰু সেই ৰুম নাম্বাৰটোতে তেওঁ জন্ম হৈছিল সেই মহিলাগৰাকী আৰু 1990 চনত তেওঁ মৃত্যু হৈছিল আৰু তেওঁ 70 বছৰ জীয়াই আছিল আপোনালোকে নিশ্চয় কথাটো ধৰিব পাৰিছে তেন্তে এতিয়া আমি 3 নম্বৰ হাতৰটোলৈ আগবাঢ়োৱা হওক বন্ধুসকল 3 নম্বৰ হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে নমতাকে ডক্টৰজন আহিল আৰু বেজি দি থৈ গুচি গ'ল কওকচোন আপোনালোকে সেইজন কোন ডক্টৰ যিজনে নেকি নমতাকে বেজি দি থৈ গুচি গ'ল বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে বন্ধুসকল আপোনালোকে এইবাৰ খালি ঠাই পূৰ কৰিব লাগিব আপোনালোকে পূৰ কৰকচোন মৌতকৈ মিঠা দেশ নাই সূৰ্যতকৈ গৰম দেশ নাই ৰজাক আৰু দেশ নেলাগে ভিক্ষাৰী হাতত দেশ নাই যি দেশ নাখায় সি মৰিব আপোনালোকে এই দেশটো ফিল আপ কৰকচোন আৰু মন কৰিব এই দেশটোত মাত্ৰ এটা শব্দহে বহিব বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে একো আপোনালোকে একোটো সেই দেশবোৰত ফিল আপ কৰি চাওকচোন গোটেই বাক্যটো মিলি যাব এইবাৰ চাওকচোন আপোনালোকে কেনেকৈ হৈছে মৌতকৈ মিঠা একো নাই সূৰ্যতকৈ গৰম একো নাই ৰজাক আৰু একো নেলাগে ভিক্ষাৰীৰ হাতত একো নাই যি একো নেখায় সি মৰিব বন্ধুসকল 5 নম্বৰ তথা অন্তিম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ হাতৰটো হৈছে ছোৱালীবোৰে ল'ৰাৰ কিহত বহি ভাল পায় আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে ইয়াৰ উত্তৰটো ভাবি আপুনি কমেণ্ট কৰক বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ছোৱালীবোৰে ল'ৰাৰ বাইকত বহি ভাল পায় বন্ধুসকল যদি আপুনি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতি দেওবাৰ আৰু বৃহস্পতিবাৰে লৈ আনি থাকোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি আপোনাৰ কিবা মন্তব্য থাকে তেন্তে তলত কমেণ্ট কৰি জনাব আৰু এতিয়া আমি আজি বিশেষ প্ৰশ্নৰ শিতানলৈ আগবাঢ়োৱা হওক
বন্ধুসকল আজি বিশেষ প্ৰশ্নত মই আপোনালোকক এটা প্ৰশ্ন দিছোঁ আপোনালোকে ইয়াতে ভালদৰে চাওকচোন আপোনালোকে ইয়াতে বহুত কিবা কিবি লিখি থোৱা দেখিবলৈ পাইছে লগতে দুটা প্ৰশ্নবোধক চিহ্নো দেখিবলৈ পাইছে সেই প্ৰশ্নবোধক চিহ্ন দুটাত কি বহিব আপোনালোকে ক'ব লাগে সেইটো আপোনালোকে কমেন্ট কৰি জনাব যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম অহা ভিডিঅ'ত উল্লেখ হ'ব গতিকে আজিলৈ নমস্কাৰ জয় আই অসম